ঋণ লয় নেকি আপুনি কাৰোবাৰ পৰা বন্ধু আত্মীয় স্বজনৰ পৰা আপুনি ঋণ লয় নেকি ২০,০০০ৰ ওপৰত ২০,০০০ৰ নগদ ২০,০০০ টকাৰ ওপৰত যদি আপুনি নগদৰ লেনদেন কৰে তেতিয়া হলে আপুনি চকুত পৰিব পাৰে আয়কৰ বিভাগৰ এই ক্ষেত্ৰত আয়কৰৰ যি আইন আছে সেই আইনৰ যি কঠোৰ ধাৰা আছে সেই ধাৰাৰ অধীনত আপুনি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে যদিহে ২০,০০০তকৈ অধিক নগদৰ আপুনি লেনদেন কৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল যুগত এই ডিজিটেল সময়ত এতিয়া ধনৰ লেনদেনৰ ডিজিটেল মাধ্যমেৰে আমি স্বাভাৱিকতে পছন্দ কৰো গতিকে এই ধনৰ লেনদেনৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে যে নেকি আপোনাৰ লেনদেনৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আয়কৰ বিভাগে যিকোনো মুহূৰ্তত আপুনি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে যদিহে আপুনি সেই নিয়ম অমান্য কৰে যদিহে আপুনি আত্মীয় স্বজন বন্ধুবৰ্গৰ পৰা ২০,০০০তকৈ অধিক নগদ ধনৰ লেনদেন কৰে তেতিয়া হলে আয়কৰ বিভাগৰ চকুত পৰিব পাৰে আৰু যিকোনো মুহূৰ্তত আপোনাক আয়কৰ বিভাগে জৰিমনা বিহিব পাৰে আপোনাৰ লেনদেনৰ ওপৰত এতিয়া চোকা দৃষ্টি ৰাখিছে আয়কৰ বিভাগে আমি হবিস্তাৰে ডিজিটেল লাইভত এই বিষয়ত আপোনালোকৰ সন্মুখলৈ এই খবৰ লৈ আহিব বিচাৰিছো এই মুহূৰ্তত সাম্প্ৰতিক সময়ত সকলো ধৰণৰ লেনদেনৰ লগতে যিকোনো সামগ্ৰী ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত আমি সকলোৱে ইউপিআই ব্যৱহাৰ কৰো কাৰণ এটা সহজলভ্য উপায় বৰ্তমান ডিজিটেল সময়ত সাম্প্ৰতিক সময়ত বা আজিকালি যি ধৰণৰ ক্ৰয় বিক্ৰয় হওক আপুনি দোকানলৈ গৈছে যিকোনো সামগ্ৰী ক্ৰয় কৰিছে আৰু সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ হয়তো জেপত নগদ ধন নাথাকিব পাৰে বা নগদ পইচা নাথাকিব পাৰে কিন্তু আপুনি ইউপিআই ব্যৱহাৰ কৰি বিভিন্ন সামগ্ৰী ক্ৰয় বিক্ৰয় কৰি আহিছে আজিৰ এই সময়ছোৱাত অৰ্থাৎ আমি প্ৰায়ভাগেই বৰ্তমান সময়ত ইউপিআই ব্যৱহাৰ কৰি আহিছো বহুতে আকৌ ইউপিআইৰ জৰিয়তে এই নগদ ধনৰ লেনদেন কৰি আহিছে কাৰোবাক কিবা প্ৰয়োজন হ'ল বন্ধুবৰ্গৰ পৰা অতি কম সময়ৰ ভিতৰতে সেকেন্ডৰ ভিতৰত বা মিনিটৰ ভিতৰতে আমি ইউপিআইৰ জৰিয়তে নগদ ধনৰ লেনদেন কৰো কি আপুনিও কৰে ময়ো কৰো আমি প্ৰায়ভাগেই এনে ধৰণৰ লেনদেন আমি প্ৰতিদিনে কৰা যায় প্ৰয়োজনত কিন্তু এই ক্ষেত্ৰত আমি বহুতেই হয়তো নাজানো যে নগদ ধনৰ লেনদেনৰ বাবে আয়কৰ বিভাগে জৰিমনা বিহিব পাৰে এই কথা হয়তো আমি বহুতেই অৱগত নহয় আয়কৰ বিভাগৰ মতে কোনো এজন লোকে যদি ২০,০০০ টকা বা তাতকৈ অধিক টকাৰ বা তাতকৈ বেছি পৰিমাণৰ ধন আত্মীয় স্বজন বন্ধুবৰ্গৰ পৰা ঋণ হিচাপে গ্ৰহণ কৰে বা ঋণ হিচাপে কোনোবাই দিয়ে তেতিয়া হলে সেইটো অবৈধ হিচাপে গণ্য কৰিব আয়কৰ বিভাগে তাক অবৈধ বুলি গণ্য কৰিব আয়কৰ বিভাগে এই ক্ষেত্ৰত আমি উল্লেখ কৰিম আয়কৰ আইন 1961 এ ধাৰা 271 ডি অনুসৰি যত নিৰ্দিষ্ট কৰি দিয়া হৈছে এই ধাৰাত নিৰ্দিষ্ট কৰি দিয়া হৈছে যে ধনৰ সীমা অৰ্থাৎ ২০,০০০ টকাতকৈ বেছি নগদ লেনদেন কৰিলে সম পৰিমাণৰ ধন সেই ২০,০০০ টকাই আপুনি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে এই কথা স্পষ্টকৈ 1961 চনৰ যি আয়কৰ আইন আছে এই ধাৰা 261 ডি অনুসৰি তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে সম পৰিমাণৰ ধন আপুনি জৰিমনা বিহিব লাগিব পাৰে ২০,০০০তকৈ যদি অধিক ধনৰ লেনদেন কৰে কোনোবাই গ্ৰহণ কৰে আৰু কোনোবাই দিয়ে তেতিয়া হলে এই সম পৰিমাণৰ জৰিমনা আপুনি ভৰিবলগীয়া হ'ব পাৰে অৰ্থাৎ আপুনি যিমান পৰিমাণৰ নগদ ধন গ্ৰহণ কৰিছে সেই একে পৰিমাণৰ ধন আয়কৰ বিভাগে জৰিমনা হিচাপে আপোনাৰ পৰা আদায় ল'ব পাৰে আপোনাৰ জনাইছো আয়কৰ আইন 1961 এ ধাৰা 269 এছএছ অনুসৰি ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰতো এই একেই নিয়ম প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা হৈছে অৰ্থাৎ ব্যক্তিগত লেনদেনৰ ক্ষেত্ৰতো সেই একেটাই নিয়ম প্ৰযোজ্য হ'ব জৰিমনাৰ ক্ষেত্ৰত এই ধাৰাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে কোনো এজন ব্যক্তিয়ে ২০,০০০ টকা বা তাতকৈ অধিক ঋণ আমানত বা নিৰ্দিষ্ট অৰ্থত নগদ ধন হিচাপে গ্ৰহণ কৰিব নোৱাৰিব এটা কঠোৰ বাৰ্তা এটা কঠোৰ নিয়ম এই ক্ষেত্ৰত উল্লেখ কৰা হৈছে এই আইন মতে যত স্পষ্টকৈ উল্লেখ কৰা আছে যে কোনো এজন লোকে ২০,০০০ টকা বা তাতকৈ অধিক ধন বা ঋণ আমানত বা নিৰ্দিষ্ট অৰ্থত নগদ ধন হিচাপে গ্ৰহণ কৰিব নোৱাৰিব ইয়াৰ বাবে
অন্যান্য বিকল্প যিসমূহ ব্যৱস্থা আছে বেংকত সেই বেংকিং অনলাইন বেংকিংৰ ক্ষেত্ৰত বা অন্যান্য যিসমূহ বিকল্প আছে সেই বিকল্পৰ ক্ষেত্ৰত অৱশ্যে ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই সেই বিকল্পসমূহ যেনে একাউণ্ট পে চেক আপুনি ব্যৱহাৰ কৰিব পাৰে লগতে একাউণ্ট পে ড্ৰাফট আপুনি ব্যৱহাৰ কৰিব পাৰে অথবা অনুমোদিত ইলেক্ট্ৰনিক মাধ্যম যেনে NEFT ব্যৱহাৰ কৰিব পাৰে RTGSৰ জৰিয়তে আপুনি লেনদেন কৰিব পাৰে আদান প্ৰদান কৰিব পাৰে ধনৰ ট্ৰানজেকচন কৰিব পাৰে RTGSৰ জৰিয়তে লগতে এইসমূহ মাধ্যমৰ জৰিয়তে বা এইসমূহ বিকল্প ব্যৱস্থাৰ জৰিয়তে আপুনি ধনৰ লেনদেন কৰিব পাৰে অথবা এইসমূহ বিকল্প ব্যৱস্থাৰ আপুনি সহায় ল'ব পাৰে 20000 বা তাতোকৈ অধিক ধনৰ লেনদেনৰ ক্ষেত্ৰত গতিকে সেই অনুসৰি কোনো এজন লোকে যদি 20000 বা 30000 টকা নগদ হিচাপে ঋণ লয় তেন্তে হিয়া 269 SS উলংঘা কৰা বুলি বিবেচিত হ'ব গতিকে ইয়াৰ বাবে আয়কৰ বিভাগে যি ধাৰাৰ কথা উল্লেখ কৰিছে আয়কৰ বিভাগৰ ধাৰা 271 ডি অনুসৰি সম পৰিমাণৰ ধন জৰিমনা হিচাপে আপুনি আদায় দিবলগীয়া হ'ব পাৰে আয়কৰ বিভাগক গতিকে এনে ক্ষেত্ৰত আৰু কিছু কথা উল্লেখ কৰা হৈছে গতিকে এনে ক্ষেত্ৰত আয়কৰ বিভাগে নগদ লেনদেনৰ পৰা সকলোকে আঁতৰি থাকিবলৈ পৰাপক্ষত পৰামৰ্শ আগবঢ়াইছে বা সতৰ্ক কৰি দিছে পৰাপক্ষত এতিয়াৰে পৰা আপুনিও কিছু সতৰ্ক হ'ব 20000 বা 30000 যদি নগদ ধন আপুনি লয় বা কাৰোবাক দিয়ে তেতিয়া হলে আপুনি সতৰ্ক হ'ব লাগিব 20000 বা তাতকৈ অধিক ধনৰ লেনদেন বেংকিং চ্যানেল নতুবা ডিজিটেল মাধ্যমেৰেহে কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে যিসমূহ বিকল্পৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলো য'ত নেকি একাউণ্ট পে চেক একাউণ্ট পে ড্ৰাফট অথবা অনুমোদিত ইলেক্ট্ৰনিক মাধ্যম NEFT RTGS এইসমূহ বিকল্পৰ ব্যৱস্থা আপুনি গ্ৰহণ কৰিব পাৰে জনকল্যাণমূলক কাম আৰু কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে এই ক্ষেত্ৰত যে জনকল্যাণমূলক কাম বা কোনো স্বেচ্ছাসেৱী সংস্থাকো যদি কোনোবাই 20000 টকাতকৈ অধিক পৰিমাণৰ ধন দান কৰে তথাপিও এই ক্ষেত্ৰত আয়কৰ বিভাগে নিৰ্দিষ্ট কৰি দিয়া নিয়ম প্ৰযোজ্য হ'ব অতি মন কৰিবলগীয়া কথা জনকল্যাণ হিতাৰ্থে কোনো কামত যদি আপুনি অনুদান হিচাপে আগবঢ়ায় 20000 টকা বা তাতকৈ অধিক পৰিমাণৰ ধন তেতিয়াও কিন্তু সেই একেইখিনি নিয়ম আয়কৰ আইন 1961 যি আইন আছে যি ধাৰাসমূহ আছে সেই একেই ধাৰা এই ক্ষেত্ৰতো একেই নিয়ম এই ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা হৈছে অৱশ্যে UPI অনলাইন বা চেকৰ জৰিয়তে এই ধন আদায় দিব পাৰিব বুলি উল্লেখ কৰা হৈছে অনলাইনৰ মাধ্যম বা চেকৰ জৰিয়তে এই ধন আদায় দিয়াত কোনো বাধা নাই বুলি এই মুহূৰ্তত উল্লেখ কৰিছে এই বিশেষ খবৰত আমি এই মুহূৰ্তত জনাইছো আপোনালোকক গতিকে আপুনি সতৰ্ক থাকিব 20000তকৈ অধিক ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিব আপোনাৰ হিতে বিপৰীত হ'ব পাৰে আপোনাৰ কষ্টপাৰ্জিত ধনখিনি যদিও বা আপুনি সঠিক কামতে দিছে কাৰোবাক সহায় কৰিম বুলি ভাবিছে তেতিয়া হলেও আপোনাৰ কষ্টপাৰ্জিত ধন জৰিমনা হিচাপে সম পৰিমাণৰ ধন আদায় ল'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি ট্ৰানজেকচন কৰাৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব যিখিনি বিকল্প ব্যৱস্থাৰ কথা কোৱা হৈছে তাৰ মাধ্যম তাৰ সহায় লৈ আপুনি আদান প্ৰদান কৰিব পাৰিব গতিকে আয়কৰ বিভাগৰ এই নীতি নিয়ম সন্দৰ্ভত শেহতীয়া খবৰ এই মুহূৰ্তত আগবঢ়ালো আপোনালোকৰ সন্মুখলৈ লগতে